শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজতে। বন্ধু বান্ধৱীসকল বৰ্তমান অসমৰ পৰিস্থিতি একেবাৰে ভয়াৱহ আৰু সেই ভয়াৱহৰ সময়তে কিছুমান এনেকুৱা নলগা জেঙত লগা মানুহ পাইছোঁ। লাগিব লাগে তেওঁলোকে কিহৰ কাৰণে নহয়নে, আৰু লাগি আছে ক'ত? কিছুমান ফকতীয়া কথা কাৰবাৰত। আৰু ফকতীয়া কথা বুলি কোৱাৰ লগে লগে কিবিলাক কথা মই আপোনালোকক কৈ দিওঁ শুনক। এদিন দুদিনৰ ভিতৰতে দেখিছোঁ বহুত ভাইৰেল হৈ আছে, নিউজবিলাকত দেখিছোঁ ফকতীয়া নিউজবিলাকে আচলতে এইবিলাক বাতৰি বেছিকৈ দিয়ে। আৰু সেই ফকতীয়া নিউজবিলাক মানে কি হৈছে, তাত দিছে কোনোবা বয়সস্থ মানুহ এজন আৰু সৰু ছোৱালী এজনী। মই নামটো নকওঁ কাৰণ উঠি অহা ল'ৰা ছোৱালী নহয় জানো, সিহঁতৰ নামটো মই ক'বলৈ নাযাওঁ বা মই তেহেঁতৰ ফটোখন ইয়াত নকৰোঁ, কাৰণ নকৰিবলগীয়া কাম কৰা নাই। বৰ্তমান অসমত এইবিলাকেই চলি আছে। এইবিলাকতো সৰু ল'ৰা ছোৱালী, বয়সস্থ মানুহেই তেনেকুৱা 2 নম্বৰী কাম কৰি আছে। উলংগ ফটো তেওঁলোকৰ কিছুমানক দি পেলাই টকা ইনকাম কৰি আছে। গতিকে সেই সৰু ছোৱালীজনীয়ে সেই মানুহজনক, বয়সস্থ মানুহজনক কি কাৰণে কি হ'ল, তেওঁলোকৰ সেই ছোৱালীজনীৰ বয়সৰ দুখ আৰু সেই মানুহজনৰ তেওঁ স্বভাৱৰ দুখ, আৰু কিহৰ কাৰণে কি হৈছে সেইবিলাক তেওঁলোকৰ কথা। সেইবিলাক কথা আমাৰ প্ৰচাৰ হ'ব নালাগে বুলি মই ভাবোঁ। আপোনালোকৰ কি নাজানো, দেশত এতিয়া পৰিস্থিতি বেলেগ ধৰণৰ। এতিয়া হৈ আছে কেনেকুৱা আপোনালোকে দেখিছে, জুবিন গাৰ্গ যোনদিনাখনৰ পৰা ঢুকাইছে সেই দিনাখনৰ পৰাই দেশৰ পৰিস্থিতি একদম কিবা ধৰণৰ, কাৰো একো মাত কথা কৰিবলৈকে মন নোযোৱা হ'ল। আৰু মানে সেই জুবিন গাৰ্গৰ বাহিৰে বেলেগ কথা আমাৰ একো মনলৈ নাহে নহয়নে। আৰু তাৰ মাজতে সেই বুঢ়াটোৱে কাক আনিলে, সেই ছোৱালীজনীয়ে কাক আনিলে, সেই ছোৱালীজনীয়ে কি বুলি মাতে, সেই বুঢ়া মানুহজনীয়ে কি বুলি মাতে, এইবিলাক আমাৰ আলোচনাৰ কৰা কিবা দৰকাৰ আছেনে বাৰু? বিশেষতে নিউজত কিছুমান পাবলৈ লাগেহে এনেকুৱা ফকতীয়া কথা কিছুমান, আৰু যিবিলাকে এইবিলাক বেছিকৈ প্ৰচাৰ কৰে সেইবিলাকক আপোনালোকে কি বুলি ক'ব জানেনে? আপোনালোকে কি কয় নাজানো, মই কিন্তু ক'ম সেইবিলাকেই হ'ল বজৰুৱা। আৰু বজৰুৱাইহে সদায় কিন্তু বজৰুৱাক দেখে। আৰু তেওঁলোকে যোনে এইবিলাক কথা প্ৰচাৰ কৰি আছে বা সেই ছোৱালীকেইজনী বা সেই মানুহজনৰ ফটো দি যোনে ভাইৰেল হ'বলৈ বিচাৰি আছে, যোনে ভিউজৰ আশত সেইবিলাক কৰি আছে, ফেচবুকত হওক বা ইউটিউবত হওক বা অন্যান্য আৰু মুঠতে ছ'চিয়েল মিডিয়া গোটেই প্লেটফৰ্মটোতে, তেওঁলোক বাৰু কিমান ধোৱা তুলসী পাত, তেওঁলোকে ক'ব পাৰিবনে তেওঁলোকৰ ঘৰত এইবিলাক চলি থকা নাই বুলি? কাৰ মাইকী ক'ত শুই আছে, কাৰ ছোৱালী ক'ত আছে, কাৰ পুতে কাৰ লগত গৈ শুই আছে, তেওঁলোকে নিজৰ ঘৰৰ কথাখিনি প্ৰচাৰ কৰেনে? কেতিয়াও নকৰে। কিন্তু তেওঁলোকে কাৰ প্ৰচাৰ কৰে? য'ত নেকি এজনী ছোৱালী কাৰোবাৰ এটাৰ লগত গৈছে, কোনোবা কাৰোবাত মৰিছে, সেইবিলাকত প্ৰচাৰ, সেইবিলাক কথা নকৰে। যিটো প্ৰচাৰ কৰিব লাগে সেইবিলাক প্ৰচাৰ নকৰে। আৰু যিবিলাকত নালাগিব লাগে, যিবিলাক কথা ক'লে নেকি সমাজখন ধ্বংস হ'ব, উঠি অহা ল'ৰা ছোৱালীখিনি ধ্বংস হ'ব, কাৰোবাৰ ঘৰ সংসাৰ ধ্বংস হ'ব, সেইবিলাক কথা কিন্তু তেওঁলোকে প্ৰচাৰ কৰে। বন্ধু বান্ধৱীসকল, মই এইকাৰণে কৈছোঁ, যিবিলাকে এইবিলাক কথা প্ৰচাৰ কৰে সিহঁতৰ নিচিনা থাৰ্ড ক্লাছ 2 নম্বৰী ধুৰন্ধৰ মানুহ আৰু বেলেগ কোনোৱেই নাই। গতিকে মই আপোনালোকক আৰু এটা দুখেৰে কথা কওঁ। এগৰাকী সাংবাদিক আপোনালোকে নিশ্চয় শুনিছে, বেছি বয়সৰ ছোৱালীও নহয়, সেই ছোৱালীগৰাকী বিয়া ঠিক হৈ আছে ডিচেম্বৰৰ 5 তাৰিখে, আৰু হঠাতে তেওঁ এগৰাকী পৰ্টেল চেনেলৰ সাংবাদিক হয়। আপোনালোকে দেখিছে, সঁচাকৈ বহুত দুখ লগা কথা। আৰু সেই কথাটোকে তেওঁ ছুইচাইড নোট লিখি থৈ গৈছে। তাত কি লিখি থৈ গৈছে আপোনালোকে পাব বা নিউজবিলাকে পাব নহয় যে। আৰু কিছুমান এনেকুৱা অসৎ কিছুমান মানে সাংবাদিক আছে, সেই সাংবাদিকবিলাকে গৈ পেলাই কি কৰিছে, বাপেকটোক মানে একদম যিকোনো প্ৰকাৰে মানে কৰিব লাগে আৰু মুঠতে দোষী সজাব লাগে। সেই বাপেকজন থাকে কাহিলীপাৰাত, তেওঁ অৱশ্যে এইফালে মানে প্ৰশাসনিক বিষয়াই হ'ব লাগিব। তেওঁ তাত এটা সৰু কোৱাৰ্টাৰ, তাত তেওঁ পত্নী থাকে আৰু এটা ল'ৰা থাকে বা মানুহজন থাকে, আপোনালোকে হয়তো নিউজটোত দেখিছে। গতিকে সেই মানুহজনক, বৃদ্ধ মানুহজনক ইমানেই ধৰিছে, মানে উল্টাই পুল্টাই ছোৱালীজনী কিয় লগত নাথাকে, ছোৱালীজনীক মানে কি ফ্ৰীডম লাগে নেকি? বাপৰে কি যে কথা। আৰু এনেকুৱা সাংবাদিকে যদি মোক কিছুমান প্ৰশ্ন কৰিবলৈ আহে, এনেকুৱাকৈ
আপোনালোকে লগাম। আৰু এটা কথা, সকলো সাংবাদিককে মই এই কথাটো কোৱা নাই, প্ৰায়বিলাক সাংবাদিক একদম ফকতীয়া, আৰু ফকতীয়া কাৰণে তেওঁলোকে ফকতীয়া ধৰণৰে সন্মান পাই থাকে। আমি ইয়াত সকলোৰে সাংবাদিকৰ হৈ পেলাই যদি মাত মাতিবলৈ যাওঁ, তেন্তে হ'লে আমাকো কিন্তু কোনোবাই চৰিয়াব, বোলে বাইদেউ আপুনি গম পায়নে এই মানুহজন কেনেকুৱা, এইটো কেনেকুৱা আপুনি গম পায়নে বুলি সম্পূৰ্ণ দিব। আৰু ইতিমধ্যে এই আৰু এটা আপাৰ লখিমপুৰৰ নে কৰে নেকি এটা সাংবাদিকক ধৰিছে, দেখিছে নহয় আপোনালোকে, পুলিচে ধৰিছে। তাৰ পিছতো কিন্তু তাৰ মাত কমানে মোৰ হাতত প্ৰমাণ আছে। হেৰ' প্ৰমাণটো ৰাখে কোনবিলাকে জানেনে? যিবিলাক মানুহে নেকি 2 নম্বৰী, জানে যে ভৱিষ্যতে মোৰ ওপৰত কিবা এটেক কৰিব পাৰে নেকি, সেইবিলাক মানুহৰ হাতত কিছুমান নাথাকিবলগীয়া প্ৰমাণটো ৰাখে তেওঁলোকে। আৰু ধুৰন্ধৰ মানুহবিলাকেহে কিন্তু কল ৰেকৰ্ডিং কৰে দেই, মনত ৰাখিব আপোনালোকে। গতিকে সেই সাংবাদিকবিলাকৰ কথা ক'বলৈ গৈ পেলাই মই অকণ হেৰি কৰি দিলোঁ। আৰু সেই ছোৱালীজনী, যিজনী ছোৱালী নেকি দেখাইছে, মই থাম্বনেইলত পাৰিলে লগাই দিম, কাৰণ সেই ছোৱালীজনী ইতিমধ্যে আমাৰ মাজত নাই। গতিকে তেওঁ থাম্বনেইলটো মানে তেওঁ ফটোখন আমি লগাই দিব পাৰোঁ। আৰু জীয়াই থকা কিছুমান ল'ৰা ছোৱালীক হাৰাশাস্তি, মানসিকভাৱে অত্যাচাৰ কৰাৰ অধিকাৰ আমাৰ নাই, সেইটো ক'তোৱে নাই, মানে সিমানেই ক'লোঁ। গতিকে যিবিলাকত লাগিব লাগে, যিমান দেশৰ পৰিস্থিতি হৈ আছে, 2 নম্বৰী কাম চলি আছে, সেইবিলাকত কিন্তু মাত নামাতে। সেইবিলাকত মাত মাতিব কেনেকৈ? এইটোত আকৌ সেইবিলাকৰ হৈ পেলাই মানে কিবা মাল থাকিবও লাগিব নহয়, কি বিষয়টোৰ ওপৰত মাত মাতিম। গতিকে সেইবিলাকত মাত নামাতে। কোন কালৈ গৈছে, কোনে কাৰ লগত আছে, কোন কাৰ লগত ভাল, কোন কাৰ ঘৰলৈ যায়, সেইবিলাকেই তেওঁলোকক লাগে। গতিকে বন্ধু বান্ধৱীসকল, বহুত খং উঠি আছে মোৰ আজি। কম, মই দ্বিতীয়টো ভিডিঅ'ত ক'ম বা দ্বিতীয়টো চেনেলত মই ক'ম, কিন্তু অতি মানে মোৰ আজি খং উঠিছে। আৰু সেইটো লৈ পেলাই আপোনালোকৰ ওচৰত মই এটা পৰামৰ্শ বিচাৰিম। পৰামৰ্শটো আপোনালোকে হয়তো দিব বুলি আশা কৰিছোঁ। আৰু মই সেই সৰু আজি ভিডিঅ'টো একদম সৰু আৰু থাৰ্ড ক্লাছ কিছুমান মানুহৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ মানে পালোঁ। কিয় জানেনে? ফেচবুকটো চাব নোৱাৰি, ইউটিউবটো চাব নোৱাৰি, মুখৰ আগত আহি ওলাই যায়। প্ৰায় নাচাওঁ বুলি ভাবোঁ। তাৰ মাজতো আকৌ মোৰ লগৰ এগৰাকীও আহে, তেওঁ আহি পেলাই কয়, সেই বোলো এইটোনো কি হৈছে? মই কিন্তু সঁচা কথা ক'বলৈ গ'লে মই কালিহে এইটো দিশটো পাইছোঁ। কালি যেতিয়া মই মানে নিউজটো দেখিছোঁ মানে কি, এনেকৈ বিগ দিয়ে, মাজৰ কথাখিনি মই শুনা নাই, এইবিলাক দৰকাৰো নাই শুনিবলৈ। মুঠতে নিউজটো চালোঁ, তাৰপিছত লগৰজনী সুধিলোঁ, বোলো এইটোনো কি কৈছে? আপুনি গম পোৱা নাই, এইটো এনেকুৱা কথা বোলে। সিমানেই কৈ থৈ দিলোঁ, মানে সান মিহলি কৰি মই থৈ দিলোঁ দেই। গতিকে সেইবিলাক কথা নাই। আৰু যিবিলাক জীয়াই থাকে সেইবিলাকৰ কথাটো আমাৰ বাদ কথা, কিন্তু মিডিয়াবিলাকে যেতিয়া নেকি এইবিলাক নক'বলগীয়া কথা প্ৰচাৰ কৰে, আৰু তাকে দেখি পেলাই কিছুমান নোহোৱাই এচামে কি কৰে, ভিউজৰ আশাত সেইবিলাক বনায় আৰু মানসিকভাৱে হাৰাশাস্তি কৰে। মৰি গ'লে কথা নাই, বোলে মৰি গৈছে তেতিয়া আমি ফটো এখন লগাই দিছোঁ, সেইটো কথা নাই। কিন্তু জীয়াই থকা মানুহৰ সেই তেনেকৈ এজনী উঠি অহা ছোৱালী, তেওঁৰ এটা জীৱন আছে নহয় জানো? তেওঁ কি পৰিস্থিতিত বা সেই মানুহজনৰ লগত থাকিবলগীয়া হ'ল বা কি হ'ল, বা সেই ভিডিঅ'টো কোনে প্ৰচাৰ কৰিলে, সেইবিলাকো হয়তো যদি পুলিচলৈ যায় সেইবিলাক তদন্ত হ'ব। আৰু সেইবিলাক আমাৰ কাম নহয়, আমি কোনো মানে পুলিচ প্ৰশাসনিক বিষয়া নহয়, আমি DC, উকিল, হাকিম নহয়, হয়নে নহয়? গতিকে আইন আছে, আইনে সকলো বিচাৰ কৰিব। আৰু আজিকালিতো দেখিছে, ল'ৰাৰ বয়স, ছোৱালীৰ বয়স, সেইবিলাক এটা নিৰ্ধাৰিত কৰি দিছে। গতিকে সেই নিৰ্ধাৰিত কৰাৰ পিছত তেওঁলোকে কি কৰিছে নকৰিছে, বা সেই কৰ্মচাৰীজন কেনেকুৱা প্ৰকৃতিৰ, সেইবিলাক সকলো ওলাই পৰিব। গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া। আৰু বন্ধু বান্ধৱীসকল, সঁচাকৈ কৈছোঁ, এইবিলাকৰ পৰা আপোনালোকেও যদি দেখে, আপোনালোকৰ ল'ৰা ছোৱালীৰ হাতত মোবাইলটো নিদিব, বা এইবিলাক এনেধৰণৰ মানে নিউজবিলাক আপোনালোকে চাবলৈ নিদিব। এইখিনি আছিলে মোৰ ক'বলগীয়া দেই। আৰু মোৰ বেলেগ ক'বলগীয়া নাই। আহি আছোঁ মই বেলেগ এটা বিষয় লৈ পেলাই, একদম মানে বহুত খং উঠা বিষয় এটা আপোনালোকক ক'ম মই। গতিকে এতিয়া অলপ ধৈৰ্য ধৰিব লাগিব, সেই ভিডিঅ'টো লৈ মই আহিম অলপ পিছত। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।